এটা গোকাত মিছা কথা এটা অখিল গগৈ ডাঙৰীয়াই এটা ভুৱা বাগধাৰা এটা সৃষ্টি কৰাৰ কাৰণে ফেক নেৰেটিভ এটা সৃষ্টি কৰাৰ কাৰণে তেওঁ প্ৰয়াস কৰিছে। ইয়াৰ মূল কাৰণ হ'ল মিয়া ভোটৰ তুষ্টিকৰণ। মিয়া ভোট যাতে বেছি পাব পাৰোঁ, তেওঁলোক যেন মিয়াৰ ৰক্ষক, সেই কথাটো আকৌ এবাৰ তেওঁলোকে ক'বৰ কাৰণে এই ধৰণৰ এটা মানে ভুৱা নেৰেটিভ সৃষ্টি কৰিবৰ কাৰণে তেওঁলোকে প্ৰয়াস কৰিছে। নিশ্চিতভাৱে অসমৰ ৰাইজ বহুত সজাগ হ'ল। অখিল গগৈ ডাঙৰীয়াক তেওঁলোকৰ নিজৰ মিত্ৰদল যিকেইটা আছে, ইণ্ডিয়া এলায়েন্স আছে, তাতেই তেওঁৰ বিশ্বাসযোগ্যতা নাই। তেওঁলোকৰ মাজৰ নেতাসকলেই বিশ্বাস নকৰে। গতিকে তেওঁৰ যিটো আমি কওঁ বিশ্বাসযোগ্যতাটো সেইটো এতিয়া নাই। গতিকে তেওঁ এই ধৰণৰ কথাবিলাক কৈ থাকিব। আৰু কেতিয়াবা কেতিয়াবা মোৰো হাঁহি উঠিছে, মুখ্যমন্ত্ৰী ডাঙৰীয়া সঁচা কথা কৈছে যে তেওঁ যিবিলাক কথা কৈছে, তেওঁ কালি ৰাতি ফেচবুক লাইভ কৰিছে, আজি ৰাতিপুৱা ডিব্ৰুগড়ত প্ৰেছ মিট কৰিছে, সম্পূৰ্ণ প্ৰেছ মিট মই শুনিছোঁ। তেওঁ যদি দেখুৱাই দিব পাৰে যে 60টা বিধানসভা সমষ্টিত ভোট কটাৰ দায়িত্ব অশোক সিংহলক মই দিছোঁ বুলি, সেই যদি ভিচিত কোৱা বুলি মোক দেখাই দিব পাৰে, মই তেওঁক ধন্যবাদ এটা দিব পাৰিম। তাতকৈতো বেলেগ একো দিব নোৱাৰোঁ। কিন্তু অখিল গগৈ ডাঙৰীয়া বিশ্বাসযোগ্যতাটো এতিয়া প্ৰায় নাইকিয়া হৈছে। কাৰণ কিয়? মিয়া প্ৰেমত তেওঁলোক মত্ত হৈ আছে। শিৱসাগৰক পাহৰি তেওঁ বিভিন্ন অঞ্চলত গৈ থাকে, ক'ত গৈ থাকে আমি সকলো জানো। গতিকে এই এটা তুষ্টিকৰণৰ ভোট বেংকৰ ৰাজনীতিৰ যিটো তেওঁলোকৰ পৰম্পৰা, সেই পৰম্পৰাটোক আকৌ এবাৰ কাষ চাপি যাবৰ কাৰণে তেওঁ এই ধৰণৰ এটা মিথ্যাচাৰৰ আশ্ৰয় লৈছে। ডাঙৰীয়াক আমাৰ বুথৰ সভাপতিয়ে লগ কৰিব নাযায়। কোনোবা নেতা বা বিধায়কটো বাদ দিয়ক, বুথৰ সভাপতিয়েও লগ কৰিব নাযায় অখিল গগৈ ডাঙৰীয়াক। গতিকে এইবাৰ আপোনালোকে জিকিব নহয় বিজেপি? শিৱসাগৰৰ ৰাইজে এইবাৰ সিদ্ধান্ত লৈছে যে শিৱসাগৰৰ হকে চিন্তা কৰা এজন জনপ্ৰতিনিধি শিৱসাগৰবাসীক লাগে, যিয়ে সদায় শিৱসাগৰৰ কথা চিন্তা কৰিব, অসমৰ ঐতিহ্য পৰম্পৰা কৃষ্টি সংস্কৃতি ৰক্ষাৰ হকে যিগৰাকী প্ৰতিনিধিয়ে মাত মাতিব পাৰিব। শিৱসাগৰৰ যি আমি জানো যে অসমৰ 600 বছৰীয়া আহোম ৰাজত্বকালৰ যি আমাৰ সোণসেৰীয়া ইতিহাস, সেই ইতিহাসক শিৱসাগৰে সদায় প্ৰতিনিধিত্ব কৰি আহিছে আৰু ভৱিষ্যতেও কৰিব। গতিকে সেই শিৱসাগৰত মিয়াৰ তুষ্টিকৰণ কৰা তেনেকুৱা প্ৰতিনিধি নালাগে বুলি শিৱসাগৰবাসী ৰাইজে কৈ আছে। গতিকে তেওঁ হয়তো কাইলৈ মৰিয়নিত খেলাৰ কথা ক'ব, হয়তো তেওঁৰ কাৰণে আমাৰ মন্দিয়া ছিটটো ভাল হ'ব, তেওঁৰ কাৰণে হয়তো আমাৰ মানকাছাৰ ছিটটো ভাল হ'ব। তেনেকুৱা ছিটবিলাকত অখিল গগৈ খেলিলে হয়তো মিয়া ৰাইজৰ সমৰ্থন পাব পাৰে। বাকী